নমস্কাৰ, মই শ্ৰী তৰুণৰাম বৰা, চুতীয়া গাঁৱত মোৰ ঘৰৰ গোলাঘাটৰ নিবাসী। গতিকে গোলাঘাটত এটা বৃহত্তৰ মৌ পালন আঁচনি আমি আমাৰ নিজৰ জৰিয়তে আজি আমাৰ এটা সৌভাগ্য হৈছে। বৰা হানি ইণ্ডাষ্ট্ৰী এষ্টাব্লিছ হৈছিলে 1991-তে। গতিকে আমি কাম কৰিবলৈ হয়তো সক্ষম হ'ব পৰা নাই আজিলৈকে, কাৰণ আজি আমি কষ্ট কৰি আছোঁ। আজি মৌ মাখিৰ ওপৰত বিভিন্ন গৱেষণামূলক কামখিনি আমি কৰি আছোঁ। আৰু আমাৰ যোৰহাট যিটো আমাৰ মৌ পালন কেন্দ্ৰ আছে, গতিকে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ অন্তৰ্গত, তাত প্ৰশিক্ষণ লৈ পেলাই মই মাষ্টাৰ ট্ৰেইনাৰ ডিগ্ৰীধাৰী। গতিকে মাষ্টাৰ ট্ৰেইনাৰ হৈ মই সমগ্ৰ অসমখনৰ উপৰিও অৰুণাচল, ইফালে আপোনাৰ ৱেষ্ট বেংগল ইত্যাদি আমি বিভিন্ন ৰাজ্যতো আমাৰ প্ৰচাৰ প্ৰসাৰ আমি চলাই আছোঁ। আৰু মৌ মাখিটো হ'ল কি, আমাৰ মানৱ জীৱনৰ প্ৰত্যেকৰে খাদ্যদ্ৰব্যৰ ভিতৰত নাম্বাৰ 1। আজি আমি যদি চাওঁ, প্ৰকৃতিগত মৌজোলটো সমান মহান এটা দ্ৰব্য পৃথিৱীত ক'তো নাই। গতিকে সেই কথাটো আমি জানিছোঁ, আৰু জনাৰ পিছত আমি ব্যৱহাৰ কৰি তাৰ পৰা যিখিনি উপকাৰ পাইছোঁ, সেই উপকাৰখিনি সমগ্ৰ মানৱ জাতিটোৰ মাজত যাতে আমি বিতৰণ কৰিব পাৰোঁ, তাৰ প্ৰচেষ্টা আমি হাতত লৈছোঁ। আজি আমাৰ মহান ভাগ্য উদয় হৈছে। আজি গোলাঘাটৰ অল এণ্ড চান্দি নামৰ NGOটিয়ে আমাৰ মাজলৈ আহি তেখেতলোকৰ দিহা পৰামৰ্শ আৰু সাহাৰ্য আমাক দিছে। গতিকে আমি যাতে সুদূৰ ভৱিষ্যতে মৌ পালনৰ ওপৰত আমি মানৱৰ সমাজৰ মাজত যাতে সজাগতা সৃষ্টি কৰিব পাৰোঁ, আৰু আমি সজাগতা সৃষ্টি কৰি মানৱৰ জীৱনৰ যিখিনি ৰোগ আছে, সেই ৰোগখিনি আমি নিৰাময় কৰি এটা সুস্বাস্থ্যৰ অধিকাৰী কৰি মানৱ জীৱন উদযাপন কৰিব পৰা এটা সক্ষমতা যাতে আমি সমাজলৈ আনিব পাৰোঁ, তাৰ এটা জাগৰণ সৃষ্টি কৰিবৰ কাৰণে আমি এই অনুষ্ঠানটি আমি ইয়াত 70টা বাকচৰ দ্বাৰাই আমি আৰম্ভণি কৰিছোঁ। ইয়াৰ দ্বাৰা যাতে আমি ভাৰতৰ বিভিন্ন ৰাজ্যত আমাৰ যিটো চেৰেনা ইণ্ডিকা হানি, ইয়াৰ প্ৰচাৰ প্ৰসাৰ কৰি আৰু ইয়াৰ ব্যৱহাৰ কৰি, আৰু ইয়াৰ জৰিয়তে আমাৰ নৱপ্ৰজন্মৰ যুৱ সমাজে যাতে আগবাঢ়ি আহি স্বাৱলম্বী হ'ব পাৰে, আৰু তেওঁলোকে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে, আৰু তেওঁলোকে এটা মৌ মাখিক লৈ সুন্দৰ সপোন ৰচনা কৰিব পৰা এটা সুগম ব্যৱস্থা লৈ আমি যাতে সমাজখন লৈ যাব পাৰোঁ, তাৰ প্ৰতি প্ৰচেষ্টা ৰাখি আজি আমি এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। ধন্যবাদ।